বঙাইগাঁও জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈকে আহিছোঁ। প্ৰথমটো কাৰ্যসূচী আছিলে সূত্ৰধৰ ছাত্ৰ সন্থাৰ এটা কাৰ্যালয় আমাৰ চৰকাৰে বনাবলৈ 50 লাখ টকা দিছিলোঁ, সেইটো আজি উদ্বোধন কৰিলোঁ। দ্বিতীয়টো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিলোঁ। ইয়াতে কমতাৰপুৰ স্বায়ত্তশাসিত পৰিষদে এটা অতিথিশালা বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছে, তাৰ আধাৰশিলা স্থাপন কৰিলোঁ। অলপ পাছতে বিশ্ববিৰজনৰ স্মৃতিচাৰণত কেইবাখনো সভাত অংশগ্ৰহণ কৰিম। এই অঞ্চলটোৰ ভাল হওক তাৰ কাৰণে কামনা কৰিছোঁ। এই অঞ্চলটোৰ কাৰণে কাম কৰিবলৈ আমি যিমান পাৰোঁ চেষ্টা কৰোঁ, ভৱিষ্যতেও চেষ্টা কৰিম। স্যাৰ আজি এই পবিত্ৰ দিনটোত যিকোনীয়া সমস্যা সমস্যাসমূহ আমি পৰ্যায়ক্ৰমে সমাধান কৰি আছোঁ। কিছু জনজাতিকৰণৰ ক্ষেত্ৰতো আমি খুব দৃঢ়ভাৱে আৰু খুব সতৰ্কমূলক ব্যৱস্থা হাতত লৈছোঁ। কিন্তু এটা কথা ঠিক যে আমাৰ যিসকল কোচ ৰাজবংশী ব্যক্তি তেওঁলোকে বৰ্তমানে মেডিকেল ইউনিভাৰ্চিটি কওক, ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি কওক বা অন্য পঢ়াৰ ক্ষেত্ৰত যিখিনি সুবিধা লাগে গোটেইখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে দিছে। পৰৱৰ্তী সময়ত তেখেতলোকে যাতে অনুসূচিত জনজাতিৰ মৰ্যাদা পায় তাৰ কাৰণেও আমি খুব চিৰিয়াছলি কাম কৰি আছোঁ। ভাবোঁ যে সোনকালে এই কামটো সম্পূৰ্ণ। বঙাইগাঁও জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈকে আহিছোঁ। প্ৰথমটো কাৰ্যসূচী আছিলে সূত্ৰধৰ ছাত্ৰ সন্থাৰ এটা কাৰ্যালয় আমাৰ চৰকাৰে বনাবলৈ 50 লাখ টকা দিছিলোঁ, সেইটো আজি উদ্বোধন কৰিলোঁ। দ্বিতীয়টো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিলোঁ। ইয়াতে কমতাৰপুৰ স্বায়ত্তশাসিত পৰিষদে এটা অতিথিশালা বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছে, তাৰ আধাৰশিলা স্থাপন কৰিলোঁ। অলপ পাছতে বিশ্ববিৰজনৰ স্মৃতিচাৰণত কেইবাখনো সভাত অংশগ্ৰহণ কৰিম। এই অঞ্চলটোৰ ভাল হওক তাৰ কাৰণে কামনা কৰিছোঁ। এই অঞ্চলটোৰ কাৰণে কাম কৰিবলৈ আমি যিমান পাৰোঁ চেষ্টা কৰোঁ, ভৱিষ্যতেও চেষ্টা কৰিম। স্যাৰ আজি এই পবিত্ৰ দিনটোত যিকোনীয়া সমস্যাসমূহ আমি পৰ্যায়ক্ৰমে সমাধান কৰি আছোঁ। কিছু জনজাতিকৰণৰ ক্ষেত্ৰতো আমি খুব দৃঢ়ভাৱে আৰু খুব সতৰ্কমূলক ব্যৱস্থা হাতত লৈছোঁ। কিন্তু এটা কথা ঠিক যে আমাৰ যিসকল কোচ ৰাজবংশী ব্যক্তি তেওঁলোকে বৰ্তমানে মেডিকেল ইউনিভাৰ্চিটি কওক, ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি কওক বা অন্য পঢ়াৰ ক্ষেত্ৰত যিখিনি সুবিধা লাগে গোটেইখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে দিছে। পৰৱৰ্তী সময়ত তেখেতলোকে যাতে অনুসূচিত জনজাতিৰ মৰ্যাদা পায় তাৰ কাৰণেও আমি খুব চিৰিয়াছলি কাম কৰি আছোঁ। ভাবোঁ যে সোনকালে এই কামটো সম্পূৰ্ণ। বঙাইগাঁও জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈকে আহিছোঁ। প্ৰথমটো কাৰ্যসূচী আছিলে সূত্ৰধৰ ছাত্ৰ সন্থাৰ এটা কাৰ্যালয় আমাৰ চৰকাৰে বনাবলৈ 50 লাখ টকা দিছিলোঁ, সেইটো আজি উদ্বোধন কৰিলোঁ। দ্বিতীয়টো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিলোঁ। ইয়াতে কমতাৰপুৰ স্বায়ত্তশাসিত পৰিষদে এটা অতিথিশালা বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছে, তাৰ আধাৰশিলা স্থাপন কৰিলোঁ। অলপ পাছতে বিশ্ববিৰজনৰ স্মৃতিচাৰণত কেইবাখনো সভাত অংশগ্ৰহণ কৰিম। এই অঞ্চলটোৰ ভাল হওক তাৰ কাৰণে কামনা কৰিছোঁ। এই অঞ্চলটোৰ কাৰণে কাম কৰিবলৈ আমি যিমান পাৰোঁ চেষ্টা কৰোঁ, ভৱিষ্যতেও চেষ্টা কৰিম। স্যাৰ আজি এই পবিত্ৰ দিনটোত যিকোনীয়া সমস্যাসমূহ আমি পৰ্যায়ক্ৰমে সমাধান কৰি আছোঁ। কিছু জনজাতিকৰণৰ ক্ষেত্ৰতো আমি খুব দৃঢ়ভাৱে আৰু খুব সতৰ্কমূলক ব্যৱস্থা হাতত লৈছোঁ। কিন্তু এটা কথা ঠিক যে আমাৰ যিসকল কোচ ৰাজবংশী ব্যক্তি তেওঁলোকে বৰ্তমানে মেডিকেল ইউনিভাৰ্চিটি কওক, ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি কওক বা অন্য পঢ়াৰ ক্ষেত্ৰত যিখিনি সুবিধা লাগে গোটেইখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে দিছে। পৰৱৰ্তী সময়ত তেখেতলোকে যাতে অনুসূচিত জনজাতিৰ মৰ্যাদা পায় তাৰ কাৰণেও আমি খুব চিৰিয়াছলি কাম কৰি আছোঁ। ভাবোঁ যে সোনকালে এই কামটো সম্পূৰ্ণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।